আমার মাজত উপস্থিত হয়েছে 12 নং লখিমপুর লোকসভা সমষ্টির ভারতীয় জনতা পার্টি অসম গণ পৰিষদ গণশক্তি অসম ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী আমাৰ শ্ৰদ্ধাৰ প্ৰধান বৰুৱা ডাঙৰীয়া লগতে উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়া, বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, মাজুলী সমষ্টিৰ বিধায়ক ভূপন দত্ত ডাঙৰীয়া, লগতে উপস্থিত আছে অসম গণ পৰিষদৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া। আমি পুনৰবাৰ আপোনালোকক সকলোকে সন্মুখৰ মঞ্চৰ সন্মুখলৈ যাবলৈ অনুৰোধ জনাইছো। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি অসম ইউপিপিএলৰ 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰদ্ধাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, লগতে উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধাৰ ৰণোজ পেগু ডাঙৰীয়া, বিধায়ক নৱ কুমাৰ দলে ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, মাজুলী সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন দাম ডাঙৰীয়া খন্তেক পাছতে আমাৰ মাজত উপস্থিত হ'বহি। আমি খন্তেক পাছতে আমাৰ অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। সেয়েহে আমি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ বৰুৱা ডাঙৰীয়া। খন্তেক পাছতে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'বহি। শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া উপস্থিত হৈছে আমাৰ মাজত। খন্তেক পাছতে লখিমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া উপস্থিত হ'বহি। উপস্থিত থাকিব অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি এই শুভক্ষণত আমি সকলোকে এই অনুষ্ঠানলৈ মনোনয়ন পত্ৰ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো। প্ৰতিকূল বতৰতো নেওচি আপোনালোক আমাৰ মাজত উপস্থিত হোৱাকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। যিহেতু খন্তেক পাছতে আমাৰ মাজত উপস্থিত হ'বহি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, সেয়েহে আমি আমাৰ মঞ্চটো কিছু খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছো। আমাৰ মঞ্চত বেছি ভিৰ হোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক বেয়া নাপাবৰ বাবে অনুৰোধ জনাইছো, ক্ষমা বিচাৰিছো। যিহেতু খন্তেক পাছতে আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'বহি, কিছু প্ৰটকল থাকে, সেয়েহে আমি আমাৰ এই মঞ্চখনি খালী কৰি দিব লাগিবই। আমি আপোনালোকক ক্ষমা বিচাৰিছো। আমি মঞ্চখন কিছু খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছো। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু প্ৰটকল থাকে, সেয়েহে আমি আমাৰ মঞ্চক
আমি বেছি ভিৰ পৰিলক্ষিত হৈছে আমি পুনৰ লগ পাম আমি কিছু সময়ৰ কাৰণে মঞ্চখন খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছো ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ অশোক সিংহ জিন্দাবাদ মানৱ ডেকা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ অনুষ্ঠ ডাঙৰীয়া জিন্দাবাদ ডক্টৰ বৰুৱা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ প্ৰণৱ বৰুৱা জিন্দাবাদ মানৱ ডেকা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ প্ৰণৱ বৰুৱা জিন্দাবাদ আপোনালোকক মঞ্চখন অলপ খালী কৰিব অনুৰোধ জনাইছো আমি মঞ্চখন অলপ সময়ৰ বাবে খালী কৰি দিব অনুৰোধ জনাইছো আপোনাক বিনম্ৰ অনুৰোধ জনাইছো আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ গণশক্তি অসম তথা মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা আমাৰ মঞ্চত উপস্থিত আছে আমি পোনপ্ৰথমে আপোনাক ক্ষমা বিচাৰিছো যিহেতু আমাৰ মাজত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হৈছে কিছু সময়ৰ বাবে মঞ্চখন অলপ খালী কৰি দিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী আহি উপস্থিত আছে ভাৰত মাতা কি বন্দে বন্দে নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ প্ৰণৱ বৰুৱা জিন্দাবাদ ৰমেশ বেগৰ জিন্দাবাদ অশোক সিংহ জিন্দাবাদ অতুল বৰা ডাঙৰীয়া জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ লখিমপুৰ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আহি লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ এইমাত্ৰ আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈছে সকলোকে অনুৰোধ জনাইছো ভাৰত মাতা কি হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ উদ্দেশ্যে আমি নতুন নিৰ্বাচনৰ বাবে এনে শুভেচ্ছা দিবৰ কাৰণে অনুৰোধ জনাইছো খবৰ ভাল কিমান ভাল একদম ভালতো সকলোৱে প্ৰধান বৰুৱা ডাঙৰীয়াক আশীৰ্বাদ কৰিব প্ৰধান বৰুৱা ডাঙৰীয়াক এইবাৰ আমি লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত বিজয় কৰিব লাগিব ৰেকৰ্ড ঠিক আছে সকলোৱে আৰু এইকেইটা দিন মোৰ অনুৰোধ আপোনালোকে প্ৰধান বৰুৱাটো এজন সকলো গাঁৱত যাব নোৱাৰে সকলো বুথত যাব নোৱাৰে সকলো ঘৰত যাব নোৱাৰে সেইকাৰণে
আপোনালোকে নিজে একোজন প্ৰধান বৰুৱা হৈ সকলোৰে ঘৰত গৈ প্ৰত্যেক গাঁৱত প্ৰত্যেক বুথত গৈ আপোনালোকে ভোট সংগ্ৰহ কৰিব লাগিব পদুমৰ চিনত ভোট দিব লাগিব হয় নে নহয় মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰী পাতিব লাগিব নে নাই লাগিব চবে লাগিব তেনে মোৰ লগত কব নৰেন্দ্ৰ মোদী প্ৰধান বৰুৱাক এমপি পাতিব লাগিব নে নাই একদম পাক্কা মোৰ লগত কব প্ৰধান বৰুৱা বিজেপি এজিপি গণশক্তি বহুত বহুত ধন্যবাদ আপোনালোক সকলোৰে আজি বৰষুণ বতৰতো উৎসাহ মই একদম 100% কনফাৰ্ম প্ৰধান বৰুৱা বহুত ভোটত জিকিব ইলেকশ্যনত ময়ো মিটিং কৰিব আহিম তেতিয়া লোকসভা ইলেকশ্যনত জিকিলে আমি আপোনালোকৰ কাৰণে কি কি নতুন কাম কৰিম এই সম্পৰ্কে মই ভাল কৰি বুজাই দিম আৰু এটাই মাত্ৰ কথা যে আমি না সোঁফালে চাম না বাওঁফালে চাম না পিছলৈ চাম খালি পদুমকে চাম ঠিক আছে পদুমকে ভোট দিম হ'ব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম भारत माता की नरेंद्र मोदी डॉक्टर हिमंत विश्व शर्मा प्रधान बरुआ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা